ইয়াত আমাৰ কাৰ্যসূচী আছিল কেন্দ্ৰীয় নেতৃত্ব আৰু আমাৰ মণ্ডলৰ সভাপতি সম্পাদক সকলোৰে কিন্তু আজি পুৱা 10:20 মান বজাত মাননীয় উচ্চ শিক্ষাধিকাৰ সঞ্চালিকা মহোদয়ে সন্মানীয় সাধাৰণ সম্পাদক আৰু সংস্থাৰ সভাপতি মোলৈ ফোন কৰিছিলে যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সংস্থাৰ লগত অহা 5 অক্টোবৰ তাৰিখে আলোচনাত বহিব আৰু আমাৰ যিখিনি সমস্যা আমাৰ যি ডিউ ৰেটৰ সমস্যা আমাৰ যি 8 নৱেম্বৰৰ আমাৰ যি OMৰ সমস্যা এইখিনি সমাধান কৰিব সেইবুলি তেওঁ আমাক মন্ত্ৰীয়ে আমাক আশ্বাস দিছে বুলি কৈছে আৰু তেওঁলোকে আমাক অনুৰোধ কৰিছে যাতে আজি আমাৰ এই কাৰ্যসূচীটো আমি স্থগিত ৰাখোঁ নৱেম্বৰ OMৰ সমস্যা আৰু বহুত সমস্যা আছে এই সমস্যা 5 তাৰিখে সমাধান কৰিব লাগিব অন্যথা আমি যি সিদ্ধান্ত লৈছোঁ যে আমি অনাগত দিনত চৰকাৰী সকলো কাৰ্যসূচী বাতিল কৰিম গুণোৎসৱ বাতিল কৰিম আমাৰ যি ADRE পৰীক্ষা আমি নিদিওঁ চৰকাৰী যি কাৰ্যসূচী আমি নলওঁ লগতে আমাৰ যি উচ্চতৰ মাধ্যমিকৰ আমাৰ যি শাখা আমি য'ত স্বেচ্ছামূলকভাৱে আমি পাঠদান কৰি থাকোঁ সেই পাঠদান অহা বৰ্ষৰ পৰা আমি কোনো কলেজ শিক্ষকে পাঠদান নকৰোঁ বুলি কালি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যে আমাৰ প্ৰতি আহ্বান এই আহ্বানক আমি সন্মান জনাইছোঁ আমাক সভাপতি মহোদয়ে কোৱাৰ দৰে কালিয়ে যদি আমাক জনালে হয় তেতিয়াহ'লে হয়তো আজি আমাৰ শিক্ষকসকলে CL লৈ এতিয়া আমাৰ ইয়াত যিসকল শিক্ষক উপস্থিত আছে সকলোৱে আজি কেজুৱেল লিভ লৈ আহিছে সকলোৱে কৈছে যে আমাৰ নিজৰ যি কেজুৱেল লিভ যিটো আমাৰ প্ৰাপ্য সেইটো আমি বৰ্জন দিম শিক্ষক সমাজৰ কাৰণে শিক্ষক সমাজৰ স্বাৰ্থৰ কাৰণে আৰু সমাজৰ ভৱিষ্যতৰ কাৰণে কাৰণ আজি এই আন্দোলন কেৱল আমাৰ শিক্ষকসকলৰে নহয় আমি ভৱিষ্যতৰ সমাজখনৰ কাৰণে কৰিছোঁ কাৰণ আজি ছাত্ৰই কালি কলেজ শিক্ষক হ'ব গতিকে সেই কলেজ শিক্ষকসকলৰ কাৰণে কৰিছোঁ গতিকে কিন্তু যিয়ে নহওক আজি শেষ মুহূৰ্তত হ'লেও শিক্ষামন্ত্ৰী মহোদয়ে দিল্লীৰ পৰা আমাৰ ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনৰ জৰিয়তে আমাক জনাইছে যে আমি আপোনালোকৰ যিখিনি প্ৰস্তাৱ আছে যিখিনি দাবী আছে সেইখিনি আমি নিশ্চয় ভালদৰে আমি আলোচনা কৰি সমাধান কৰিবলৈ চেষ্টা কৰিম